এটা পোষ্টৰ এগেইনষ্টত 5 জনে ৰিটেন এক্সাম দিব পাৰিব, এইটো সঁচা নে মিছা? যিমান ইউটিউবাৰে কৈ আছে এইবাৰ কাট অফ মাৰ্ক 51 বা 52 যাব, এইটো সঁচা নে মিছা? আগতে হৈ যোৱা 6662টা পোষ্টৰ ফিজিকেল কাট অফ কিমান গৈছিলে আৰু তাৰ পিছে পিছে হৈ যোৱা 2136টা পোষ্টৰ ফিজিকেল কাট অফ কিমান গৈছিলে আৰু এইবাৰ ফিজিকেল কাট অফ কিমান যাব পাৰে? হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকো। হয়, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে এটা পোষ্টৰ এগেইনষ্টত কিমান মানুহ মাতে বা এইবাৰ ইন টোটেল কিমান মানুহক মাতিব। লগতে আলোচনা কৰিম যে এইবাৰ ফিজিকেল কাট অফটো কিমান যাব পাৰে আৰু ইমান ধুনীয়াভাৱে আলোচনা কৰিম যে আৰু ফিজিকেল কাট অফক লৈ কোনো ভিডিঅ'ৰ কাৰণে আপুনি ৱেইট কৰি নাথাকে। আৰু লগতে আলোচনা কৰিম যে আগতে হৈ যোৱা 2136টা পদৰ যিটো ইণ্টাৰভিউ হৈছিল তাত ফিজিকেল কাট অফটো কিমান গৈছিল, আৰু সেইটো আলোচনা কৰিম যে তাৰ আগতে হৈ যোৱা 6662টা পদৰ যেতিয়া ইণ্টাৰভিউ হৈছিল সেইটো সময়তো ফিজিকেল কাট অফ কিমান গৈছিল। সেই সকলোখিনি বস্তু যদি আমি আলোচনা কৰো তেতিয়াহ'লে আপোনালোকৰ মনৰ ভিতৰত যিমানখিনি সন্দেহ আছে সকলোখিনি দূৰ হৈ যাব। তো প্ৰথমতে আলোচনা কৰিম যে আগতে হৈ যোৱা 6662টা পদৰ যেতিয়া ইণ্টাৰভিউ হৈছিল সেইটো ইণ্টাৰভিউত ফিজিকেল কাট অফ ডিষ্ট্ৰিক্ট ৱাইজে হৈছিল, কিন্তু কিমান কিমান হৈছিল। তো মই লিষ্টখন আপোনালোকৰ সন্মুখত দাঙি ধৰি আছো, আপোনালোকেও নিজেও চাব আৰু মই গাই আছো যে কোনখন ডিষ্ট্ৰিক্টত ফিজিকেল কাট অফ মাৰ্কটো কিমান গৈছিল। হয়, এটা বস্তু আগতে ক্লিয়াৰ কৰি দিওঁ, যিটো 6662টা পদৰ যেতিয়া ইণ্টাৰভিউ হৈছিল তেতিয়া এ বি আৰু ইউ বিৰ ফিজিকেল মাৰ্ক আছিল 40ৰ ভিতৰত। ঠিক আছে, চিন আপটো তেতিয়া এড কৰা নাছিল, অকল লং জাম্প আৰু ৰানিংটো আছিল। তো 40 মাৰ্কৰ ভিতৰত আছিল। তো সেইটো হিচাপত চাম যে কাট অফ মাৰ্কটো কিমান গৈছে। এইটো কাট অফ হৈছে AB4 কাট অফ। ঠিক আছে, ইয়াত সকলো ডিষ্ট্ৰিক্টৰ নাম মেনশ্যন কৰা আছে, মেল ফিমেল আছে, তাৰপিছত OBC MOBC SC ST সব সকলোখিনি আছে। তো প্ৰথমতে আমি আলোচনা কৰিম জেনেৰেল কাষ্টৰখিনি। ঠিক আছে, অৰ্থাৎ আনৰিজাৰ্ভ খিনি যদি আলোচনা কৰো তেতিয়াহ'লে সকলোখিনি বস্তু আমি বুজি পাম। বাক্সা ডিষ্ট্ৰিক্টৰ এবিৰ কাৰণে কাট অফটো কিমান গৈছিল? 31.45। ঠিক আছে, আৰু ফিমেলৰ কাৰণে কিমান গৈছিল? 26.69। সেই ঠিক তেনেকৈ বৰপেটাৰ কিমান গৈছিল? বৰপেটাৰ গৈছিল 30.86। তাৰপিছত ফিমেলৰ গৈছিল 20.06। তাৰপিছত বিশ্বনাথৰ কিমান গৈছিল? 30.01 আৰু ফিমেলৰ কিমান গৈছিল? 25.26। তেনেকৈ বঙাইগাঁৱৰ গৈছিল কিমান গৈছিল? 31.4 আৰু ইয়াৰ ফিমেলৰ গৈছিল 23.23। কাছাৰ ডিষ্ট্ৰিক্টৰ কিমান গৈছিল? কাছাৰ ডিষ্ট্ৰিক্টৰ মেলৰে গৈছিল 26.39 আৰু ফিমেলৰ গৈছিল 20.40। ঠিক আছে, ঠিক তেনেকৈ মই মানে সকলোখিনি বস্তু গাই নাযাওঁ, সময় বহুত লাগিব আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো ইয়াত ধুবুৰী ডিষ্ট্ৰিক্টৰ চাওঁ, ধুবুৰীৰ কিমান গৈছিল? 30.96। ফিমেলৰ কিমান গৈছিল? 21.46। এইটো অকল আনৰিজাৰ্ভৰ। এতিয়া যদি OBC MOBC চাব যাওঁ, ঠিক আছে, OBC MOBC যদি চাব যাওঁ, চাওক কিমান গৈছিল যে বাক্সা ডিষ্ট্ৰিক্টৰ 30.16 গৈছিল, ফিমেলৰ গৈছিল 22.36। তাৰপিছত SC কিমান গৈছিল? 27.81 আৰু SC ফিমেল গৈছিল 23.34। তাৰপিছত ST এজ গৈছিল 30.26। তাৰপিছত ST এজ ফিমেল গৈছিল কি 21.75। STP কিমান গৈছিল? 31.8। তো ঠিক এনেকৈয়ে। ঠিক আছে, তাৰপিছত EWS ফিমেল যিটো NPS মানে সেইটো কাট অফ মাৰ্ক নাই, অকল মানে যদি ফিজিকেল কোনোবাই পাছ কৰিছে তো সেই ইহঁতে পাই গৈছে। তো ইয়াত যদি আপোনালোকে চায় তো নিশ্চয় আপোনালোকে বুজি পাইছে। তো ইমানখিনি গাবলৈ সময় নাই। যদি কাৰোবাক যদি এইখন লিষ্টৰ প্ৰয়োজন হয় তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংক দি দিম, তাতে যাই কিনে মোক মেছেজ কৰিলে মই লিষ্টখন আপোনালোকক ধুনীয়াভাৱে পঠাই দিব পাৰিম। তো আপোনালোকে নিশ্চয় চাইছে, যদি 40ৰ ভিতৰত এক্সাম হৈছে তো এইটো হৈছে UBৰ কাট অফ মাৰ্ক। ঠিক আছে, মই জেনেৰেল কাষ্টৰ খিনি গোটেইকেইটা ক'বলৈ চেষ্টা কৰিম, আপোনালোকে চাই যাব। যিটো হোজাই ডিষ্ট্ৰিক্টৰ কিমান গৈছে? 24.86। যোৰহাটৰ কিমান গৈছে? 30.66। কামৰূপৰ গৈছে 29.17। কামৰূপ মেট্ৰ' গৈছে 24.11। কাৰ্বি আংলঙৰ গৈছে, কাৰ্বি আংলং আছে 27.6। তাৰপিছত কৰিমগঞ্জ গৈছে 25.03। তাৰপিছত কোকৰাঝাৰ গৈছে 31.12। তাৰপিছত লখিমপুৰৰ গৈছে 30.17। তেনেকুৱাই গৈছে আৰু। ঠিক আছে, ৱেষ্ট কাৰ্বি আংলং কিমান গৈছে? 26.87। তো এইটো হৈছে যে 6662টা পদৰ যিটো ফিজিকেলৰ কাট অফ মাৰ্ক। হা,
ফিজিকেলৰ কাট অফ মাৰ্ক এইটো গৈছে। ইয়াৰ পিছত আমি আলোচনা কৰিম যে 2100 পদত যেতিয়া হৈছিল 2136টা পদৰ ফিজিকেলৰ কাট অফ মাৰ্কটো। এইটো হৈছে 2136টা পদৰ যিটো ফিজিকেলৰ কাট অফ মাৰ্ক ইউ বি ব্ৰাঞ্চ, ঠিক আছে। ইয়াত দিয়া আছে আৰ্ম ব্ৰাঞ্চ ইন পাৰ্চেণ্টেজ। ইয়াত কি দিয়া আছে, পাৰ্চেণ্টেজ হিচাপে দিয়া হৈছে। তো একো নাই, যদি পাৰ্চেণ্টেজ হিচাপে দিয়া হৈছে আমি পাৰ্চেণ্টেজটো ওলাই ল'ম। ইউ বিৰ ফিজিকেল কাট অফটো 2100 পদতো কিমানৰ ভিতৰত হৈছিল, 40 মাৰ্কৰ ভিতৰতে হৈছিল। কি হৈছিল, লং জাম্প আৰু ৰানিং, ঠিক আছে। এইবোৰ ইউ বিত থিন আপ নাছিল। তো বজালী ডিষ্ট্ৰিক্টৰ কিমান গৈছে, 82.30, ঠিক আছে। তো 82.30 হয় তেতিয়াহ'লে একচুৱেলি মাৰ্কটো কিমান আহিব আমি ইয়াতে এতিয়া চাম, ঠিক আছে। 82.30 82.30 ইনটু টোটাল মাৰ্ক কিমান আছিল, 40 ডিভাইডেড 100 কিমান আহিছে এনচাৰ, 32.29, ঠিক আছে। তো যদি 82 আহে তেতিয়াহ'লে আপোনাৰ আহি যায় মাৰ্ক কিমান, 32.29। ঠিক তেনেকুৱাই আহিছে বাক্সা ডিষ্ট্ৰিক্টৰ কিমান গৈছিল, 89, ঠিক আছে, 89.35%। তাৰপিছত বৰপেটা ডিষ্ট্ৰিক্টৰ কিমান গৈছিল, এই 82 মানে ধৰি লওক 32 মান গৈছিল। 89 বহুত হাই গৈছে হা। 89টো আমি চাম 89 হ'লে কিমান আহে হা। এইটো মাইনাছ কৰি দিওঁ, 89 ইনটু 40 ডিভাইডেড 100, 35.6। তো যদি হায়েষ্ট কাট অফ মাৰ্ক আমি চাব যাওঁ বাক্সা ডিষ্ট্ৰিক্টৰ গৈছে 35.6, ঠিক আছে। এইটো একদম হায়েষ্ট মাৰ্ক। ইয়াৰ ওপৰত আৰু কাট অফ যোৱা কোনেও নাই, ঠিক আছে। তো কাট অফ লিষ্টখন আপোনালোকে চাবই পাইছে। তথাপিও মই পাৰ্চেণ্টেজ কেইটা গাই যাওঁ। যেনেকুৱা বঙাইগাঁৱৰ কিমান গৈছে, 84। তাৰপিছত কাছাৰৰ কিমান গৈছে, 80। তাৰপিছত চৰাইদেউ কিমান গৈছে, 77। চিৰাং কিমান গৈছে, 81। তাৰপিছত দৰং কিমান গৈছে, 82। তাৰপিছত ধেমাজি আছে 83, ধুবুৰী আছে 83। তাৰপিছত ডিব্ৰুগড় আছে 81, ডিমা হাছাও হৈছে 70। ডিমা হাছাওতো আটাইতকৈ কম যায়, সেইটো চবেই জানে। ডিমা হাছাও আছে 70, গোৱালপাৰা আছে 82। তাৰপিছত গোলাঘাট আছে 81। তাৰপিছত হাইলাকান্দি আছে 77, হোজাই আছে 78, যোৰহাট আছে 82। তো পাৰ্চেণ্টেজটো ওলোৱা নিশ্চয় শিকি পাইছে যে যিমান পাৰ্চেণ্টেজ দিছে সিমান পাৰ্চেণ্টেজ দি কিনে 40 দি ইনটু কৰি 100 দি ডিভাইড কৰিলে আপোনালোকৰ পাৰ্চেণ্টেজটো ওলাই যাব। এইটো হৈছে ইউ বিৰ কাট অফ মাৰ্ক। তো ইউ বিৰ কাট অফ মাৰ্কটো কিমান গৈছে, হায়েষ্ট গৈছে 35। তাৰপিছত কিমান গৈছে যে মানে 32, 33 এনেকুৱা কাট অফ মাৰ্কটো গৈছে। এতিয়া আমি চাম যে এ বিৰ কাট অফ মাৰ্কটো কিমান গৈছে, ঠিক আছে। এইখন কাট অফ হৈছে যে আৰ্ম ব্ৰাঞ্চ মানে আপোনালোকে বুজিয়ে পায় এ বি। তো এ বিৰ কিমান গৈছে, বজালী ডিষ্ট্ৰিক্টৰ কিমান গৈছে, 86, ঠিক আছে। বজালী ডিষ্ট্ৰিক্টৰ 86 গৈছে আৰু বাক্সাৰ কিমান গৈছে, 90। তো 86 আৰু 90 কিমান হয় আমি এতিয়াই চাম, ঠিক আছে। 86 না, তো 86 ইনটু আমাৰ কিমান আছিল, টোটেল মাৰ্ক আছিল 60 ডিভাইডেড 100। তো 51.6 চামথিং, ঠিক আছে। 51.6 আহি গ'ল এ বিৰ কাট অফ মাৰ্কটো। এতিয়া যদি আমি বাক্সা ডিষ্ট্ৰিক্টৰ চাব যাওঁ, বাক্সা ডিষ্ট্ৰিক্টৰ কিমান আছিল, 90, ঠিক আছে। এতিয়া যদি 90 ইনটু 60 ডিভাইডেড কিমান হ'ব আপোনাৰ 100, তো 54। তো 54 হৈছে ইয়াৰ একদম মানে হায়েষ্ট কাট অফ মাৰ্ক। আপোনালোকে ইয়াত যদি চাব যায় তো 90ৰ ওপৰত কোনো ডিষ্ট্ৰিক্টৰে ইয়াত কাট অফ মাৰ্ক নাই। যদি বিশ্বনাথৰ চাব যাওঁ 86 আছে, বঙাইগাঁও 87 আছে, তাৰপিছত কাছাৰৰ 82 আছে, চৰাইদেউ আছে 80, চিৰাং আছে 85, ধেমাজি আছে 85, দৰং আছে ধেমাজি 86, দৰং আছে 85, তাৰপিছত ধুবুৰী আছে 86, ঠিক আছে। 86 মান চামথিং আৰু এইবিলাক ধৰিলে আপুনি ডিমা হাছাও আছে 82, গোৱালপাৰা আছে 86, তাৰপিছত গোলাঘাট আছে 85, হাইলাকান্দি আছে 79, হোজাই আছে 81। তো এইবিলাক পাৰ্চেণ্টেজ হিচাপত কাট অফ মাৰ্কটো দিয়া আছে। আৰু এইবাৰ যিটো কাট অফ মাৰ্ক আহিব সেই কাট অফ মাৰ্কটোও কিন্তু আপোনালোকৰ কি হ'ব, পাৰ্চেণ্টেজ ৱাইজে দিব। তো আপোনালোকে নিশ্চয় মানে এইটো বস্তু বুজি পাইছে যে কাট অফ মাৰ্কটো মানে কেনেকুৱা ধৰণৰ গৈছে। এতিয়া যদি মানে কিখিনি চাওঁ যে আপোনাৰ যদি ভিডিবি চাওঁ, ঠিক আছে, ইয়াত এছ পি অ' দি আছে। এছ পি অ'ৰ কাট অফ মাৰ্কটো কিমান গৈছিল, ইয়াত ডাইৰেক্ট মাৰ্কে দিয়া আছে। কাট অফ মাৰ্ক কিমান গৈছিল, এছ পি অ' 55 আৰু স্পৰ্টছ 78, ঠিক আছে। স্পৰ্টছৰ এইবিলাক তেনেকৈ গৈছে। এ বি আৰু ইউ বিৰ ইয়াত আপোনালোকে নিশ্চয় চাইছে।
ঠিক আছে। তো এইটো বাদে দিয়ক। এতিয়া কথা হ'ল যে এইবাৰ কাট অফ মাৰ্কটো কিমান যাব। আপোনালোকে চবে আপোনালোকক হয়তো কৈছে যে এইবাৰ কাট অফ মাৰ্ক হয়তো বহুত হাই যাব, বহুত কিবা কিবি হৈ যাব। তো কথাটো সকলোখিনি বস্তু বুজিব লাগিব যে এক নম্বৰ কথা হৈছে যে কাষ্ট ৱাইজ কাট অফ মাৰ্ক বহুত ভেদাভেদ আহি যায়। আপোনালোকে নিশ্চয় দেখিছে, মই কাষ্ট ৱাইজ দেখাই দিছোঁ কাষ্ট ৱাইজ কিমান কম বেছি। মই যিখিনি মাৰ্ক আপোনাক কৈছোঁ সেইটো কৈছোঁ জেনেৰেলৰ খিনি, যে 53, 54, ঠিক আছে, বা ইউ বিৰ যিটো কৈছোঁ 35 হাইয়েষ্ট গৈছে, এইবিলাক চব হৈছে জেনেৰেলৰ ক্ষেত্ৰত। যেতিয়া আমি অ' বি চি, এম অ' বি চি, এছ টি, এছ টি পি, এছ টি এইচ এইবিলাক চাব যাওঁ, তেতিয়া কি হয় বহুত পৰিমাণে কমি আহে। আৰু যেতিয়া ফিমেলৰ কথাখিনিও চিন্তা কৰোঁ তেতিয়াও বহুত পৰিমাণে কমি আহে। হয়, মই যিখিনি লিষ্ট আপোনালোকক দেখালোঁ, যদি কাৰোবাক ইম্পৰ্টেণ্ট বুলি মনে হয়, যদি বিচাৰে, তেতিয়াহ'লে মোক মেছেজ কৰিলেই হৈ গ'ল। ডিছক্ৰিপশ্যনত মই ইনষ্টাগ্ৰামৰ লিংক দি দিছোঁ, মই সকলোখিনি বস্তু পঠাই দিম। আৰু এইবাৰো যেতিয়া আপোনালোকৰ পাৰ্চেণ্টেজতে আহিব, তো ভয় খাবলৈ একো নাই। তো এতিয়া কথা হৈছে যেতিয়া কাট অফ মাৰ্কটো কেনেকৈ আহিব। ফাৰ্ষ্ট কথা হৈছে যে আপোনালোকে যেনেকুৱা পাৰফৰ্মেঞ্চ কৰি আছে সেইটোৰ ওপৰতে আপোনাক ডিপেণ্ড কৰিব যে কেনে ধৰণৰ কাট অফ মাৰ্কটো আহিব, হাই আহিব নে ল' আহিব। এতিয়া কথা হ'ল যে চবে কৈ আছে যে এটা পোষ্টৰ এগেইনষ্টত 5জনকে এক্সাম দিব পাৰে। তো এইটো কিন্তু 100% সঁচা নহয়। তো আপোনাক যিমানজনে যি কৈছে কিন্তু একচুৱেলি সঁচা নহয়। হয়, আগৰবাৰ যিটো হৈ গৈছিল সেইটোত এটা পোষ্টৰ এগেইনষ্টত 5জন বহিছিল, কিন্তু যেতিয়া 6,662 পদৰ যেতিয়া ইণ্টাৰভিউ পাতিছিল বা ৰিটেন এক্সাম পাতিছিল, তেতিয়া কিন্তু এই এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ ষ্টুডেণ্ট বহা নাছিল। সেইটো সময়ত কি হৈছিল যে দুইবাৰ কিন্তু মেৰিট লিষ্ট ওলাইছিল, ফিজিকেল টেষ্টৰে মেৰিট লিষ্ট দুইবাৰ ওলাইছিল। প্ৰথমতে এবাৰ মেৰিট লিষ্ট ওলাইছিল, ইহঁতৰ মৰ্জিত যিটো মেৰিট লিষ্ট বনাইছে সেইটো মেৰিট লিষ্ট ওলাইছিল। তাৰপিছত কি হ'ল, বহুত আন্দোলন হ'ল, কাজিয়া হ'ল, আপোনালোকে চাগে গমেই পায়, বহুতজনে এৰেষ্টো হৈছিল। সেইটো লৈ আন্দোলন হোৱাৰ পিছত তাৰপিছত 4-5 দিন পিছত আৰু কি হৈছিল যে ছেকেণ্ড এখন কাট অফ মাৰ্কৰ যিটো লিষ্ট আছিল সেইখন ওলাইছিল। মই যিখন আপোনালোকক লিষ্ট দেখাইছোঁ সেইটো হৈছে এই ছেকেণ্ড লিষ্টটোৱে, কাৰণ ছেকেণ্ড লিষ্টটোৱেতো ফাইনেল লিষ্ট না। তো আগৰ হাই লিষ্টখন চাইতো একো লাভেই নাই। তো সেইটো হৈছে ছেকেণ্ড লিষ্ট, আৰু সেই ছেকেণ্ড লিষ্টত বহুত মানুহে এড হৈছে। তাত কি হৈছে, মানুহ ক'ব গ'লে বাই ডবল হৈ গৈছে। একচুৱেলি এইটো বস্তু ক'ত ডিপেণ্ড কৰে, এতিয়া আপোনালোকৰ মেহনতৰ ওপৰত ডিপেণ্ড কৰিব যে এটা পোষ্টৰ এগেইনষ্টত কিমান মানুহ বহিব। এতিয়া মানুহ লাগে আমাক 10,000, ঠিক আছে। তাৰ ভিতৰত যদি 9,000 মানুহে যদি হাই মাৰ্ক পাইছে, তেতিয়া চান্স আছে যে তাৰ ওপৰত 5,000ৰ ওপৰত মানুহক কি কৰিব, ৰিটেন এক্সামত বহাবলৈ দিব। এতিয়া আমাক মানুহ লাগে 1,000জন, ঠিক আছে। এক্সাম দিছে 10,000জন, তাৰ ভিতৰত যদি 500জনৰে মাৰ্ক যদি ভাল নহয়, তেতিয়াহ'লেতো ইমান বেছি মানুহকতো আৰু এক্সামত বহাই লাভ নাই নহয়। এক্সামত বহাবলৈ হ'লে কি বাজেট চাব লাগিব, কিমানটা স্কুলত এক্সাম পাতিব সেইটো নিৰ্ধাৰিত কৰিব লাগিব, ইহঁতৰ কেপাচিটি চাব লাগিব। তাৰপিছতহে ইহঁতে ডিচাইড কৰে যে এইবাৰ আমি কিমান মানুহৰ এক্সামত বহাম। হ'ব পাৰে যে 5জন বহাব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু ফিক্স নহয় যে অসম পুলিচৰ ৰিটেন এক্সামত এটা পোষ্টৰ এগেইনষ্টত 5জনকে মাতিব। বহুতজনে হিচাপ কৰি দেখাই দিছে যে এ বি পষ্ট আছে 23জন, 500 পাছেদি ইনটু কৰিছে, ইমান দেখাইছে, ইমান মানুহে এক্সামত মাতিব। ভাই, এইটো হিচাপ একেবাৰে ভুল, ঠিক আছে। যদি মেহনত যদি চবৰে ভাল থাকে, চবে যদি হাই মাৰ্ক পায়, তেতিয়াহ'লে এক্সামত বহাই দিয়াৰ মানুহৰ কেপাচিটিও বেছি কৰাই দিয়ে। কাৰণ সিহঁতেও গম পায় যে চবে কষ্ট কৰিছে, অকমানৰ কাৰণে ইহঁতে বেয়া কৰি নিদিয়ে। তেতিয়াহ'লে কি কৰে যে 5জনৰ জাগাত 7জন বা 8জনক মাতি দিব পাৰে। সেইটো ডাঙৰ কথা নহয়, বেলেগৰ কথাত একো মাইণ্ড নিদিব, ধ্যান নিদিব, ঠিক আছে। কাৰণ সেইবিলাক কথা সেইসকল মানুহে কয়, কিয় কয় মই ক'ব নাযাওঁ, ঠিক আছে। আৰু কাট অফ মাৰ্কক লৈ বহুতজনৰ লগত মোৰ তৰ্ক বিতৰ্ক হৈছে, যে এজনে কৈছে যে 51ৰ ওপৰত কাট অফ যাব বা 52ৰ ওপৰত কাট অফ যাব, যোনে ইয়াতকৈ কম পাইছে পঢ়িব নালাগে, কিবা কৰিব নালাগে। তাৰ লগত মোৰ পাৰ্চনেলি অকণমান তৰ্ক বিতৰ্ক হৈছে। মই নাম ল'ব নাযাওঁ, কাৰণ সিও ইউটিউব দি কিবা এটা কৰি আছে, চলাই আছে, মই তাক বেয়া ক'ব নাযাওঁ। কিন্তু আপোনালোকে চিন্তা কৰক, কোনোবাই যদি কৈছে যে ডাইৰেক্ট যে 51ৰ ওপৰত পালে পঢ়ক, নাপালে নপঢ়ক, সি কোনটো মাইণ্ডত কৈছে সেইটো মই নাজানো, ঠিক আছে। কিন্তু এটা কথা চিন্তা কৰিব, যদি মই জেনেৰেল, ঠিক আছে, তথাপিও জেনেৰেল বুলি ক'লেও যে মোৰ 51 তলত থাকিলে যে মই পঢ়িব নালাগে, সেইটো কথা নহয়। এতিয়া যদি মোৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্টত নহয়, যদি মোৰ ঘৰ যদি ডিমা হাছাওত হয়, তেতিয়াহ'লেতো মোক 51 মাৰ্কৰ প্ৰয়োজন নাই। আপোনালোকে চিন্তা কৰি চাব। এতিয়া সি ভাবি আছে যে চবকে জেনেৰেল বুলি। এতিয়া যদি কোনোবাই ST এইচ হয়, তেতিয়াহ'লেতো ইয়াৰ ইমান কাট অফ মাৰ্কৰ প্ৰয়োজন নাই, ঠিক আছে। এতিয়া যেনেকুৱা আছে কি আছে যে
বাগানীয়াসকলক 3% ৰিজাৰ্ভেশ্যন দিব বুলি কৈছে। তো ইহঁতৰ কাট অফ মাৰ্কটো অকণমান হ'লেও কম যাব। তো সেইকাৰণে কি কৈছে যে কাট অফ মাৰ্কৰ কথা যেতিয়া উল্লেখ কৰিব তেতিয়া সকলোখিনি বস্তু এড কৰিব লাগে। ইয়াত কি কি এড হ'ব যে আপোনাৰ কাষ্ট এড হ'ব, আপোনাৰ কেটাগৰী এড হ'ব, ঠিক আছে, আপোনাৰ মানে বহুত বস্তু এড হ'ব, আপোনাৰ ডিষ্ট্ৰিক্ট এড হ'ব, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজে আপোনাৰ কাষ্ট আপোনাৰ আপোনাৰ কাট অফ মাৰ্কটো বেলেগ বেলেগ হ'ব। ধুবুৰী ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীৰ কাৰণে যদি কাট অফ মাৰ্কখন মানে ডিব্ৰুগড় লৈ আহি আমি যদি দেখাই দিওঁ তাৰ লগত কেতিয়াও নিমিলে, এইটো অসম্ভৱ, এইটো কেতিয়াও নিমিলে। খালি যদি মই মোৰ মনত আহিছে যে এটা ভাবিম বুলি এটা কৈ দিম, কেতিয়াও এইটো হ'ব নহয়। যদি কাট অফ মাৰ্কৰ কথা যদি ইয়াত আহে তেতিয়াহ'লে আপোনাৰ কি কি চাব লাগিব, আপোনাৰ প্ৰথম চাব লাগিব আপোনাৰ কাষ্ট, তাৰপিছত চাব লাগিব আপোনাৰ ডিষ্ট্ৰিক্ট, তাৰপিছত চাব লাগিব যে আপুনি কিবা এটা কেটাগৰীত আছে নেকি। এতিয়া মোৰ কাষ্ট হ'ব পাৰে মই জেনেৰেল, ঠিক আছে, হ'ব পাৰে মই ধুবুৰী ডিষ্ট্ৰিক্টৰ কাট অফ যদি বেছি যায়, ঠিক আছে। এতিয়া মই যদি হোমগাৰ্ড কেটাগৰী হওঁ বা মই যদি ভিডিপি কেটাগৰী হওঁ, ঠিক আছে, তেতিয়াহ'লেতো মোৰ কাট অফৰ লগত ইহঁতৰ কাট অফ কেতিয়াও নিমিলে। তো সেইকাৰণে কৈছো যে কাৰো কাট অফৰ ওপৰত কোনো কথা শুনিব নালাগে। আপোনালোকে যদি ফিজিকেল এক্সাম পাছ কৰিছে আপোনালোকে পঢ়া আৰম্ভ কৰক, আৰু এইবাৰ কাট অফ কিন্তু আগতকৈ হাই নাযাব। আগত যিমান কাট অফ গৈছে, আগত যদি জেনেৰেলৰ কাট অফ 51 গৈছে, এইবাৰ কিন্তু তাতকৈ অকণমান হ'লেও কম যাব। কাৰণ মানে 50% মানুহৰ ইণ্টাৰভিউ কি হৈছে, বেয়া হৈছে, কাৰণ আগৰ ফালে বৰষুণ আছিল। পিছত যিখিনি হৈ আছে ভাল হৈ আছে, মানুহ ভাল হৈ আছে, কিন্তু পিছত ভাল হোৱাৰ পৰেও কি হৈ আছে যে মানুহ বহুত এবচেণ্ট হৈ আছে। এটা দিনত যদি 800 মানুহ যদি ইণ্টাৰভিউ পাতি আছে, তো 400-500 মানুহে এটেণ্ড হৈ আছে, তাৰ 50% মানুহে এবচেণ্ট হৈ আছে। তো সেইখিনি বস্তু যদি একদম মানে বহুতখিনি চাব যাওঁ, আৰু যিবিলাক য়ং জেনেৰেশ্যন আছিল, এইবাৰ যেতিয়া অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে যেতিয়া এপ্লাইটো আৰম্ভ হৈছিল, এই এপ্লাই কৰাৰ সময়ত চবেই গম পায় যে যিমান য়ং ল'ৰা আছিল, যিমান খালি অসম পুলিচৰ কাৰণে একদম যোগ্য হৈ উঠিছিল, সেই সকলোৱে অসম পুলিচত এপ্লাই কৰিব পৰা নাই। বহুতে আছে বয়স হোৱাৰ পৰিৱৰ্তেও এপ্লাই কৰিব পৰা নাই। তো সেইখিনি বস্তু চাব লাগিব। যিমান মানে য়ং আছিল, যিকেইটাই মানে ভাল এটা ৰিজাল্ট আনিলে হয়, সেইকেইটাই এপ্লাই কৰিব পৰা নাছিল, ঠিক আছে। তো সেই সকলোখিনি বস্তু যদি একদম চালি জাৰি চাব যাওঁ, তেতিয়াহ'লে কাট অফ মাৰ্ক আগৰ পৰাই এইবাৰ কম হ'ব। কাৰণ আগত কি আছিল, যোৱাবাৰ কি আছিল, 2136টা পদ আছিল, আৰু এইবাৰ কি আছে 3700ৰ ওচৰা ওচৰি আছে। এইবাৰ ইমানখিনি আপোনালোকে হিচাপ কৰি চাওক, য'ত এ বি মিলাই 2136টা আছিল, তাত অকল এ বিতে 2300 আছে। তো কাট অফ মাৰ্কটো কেনেকুৱা যাব পাৰে। আপোনালোকে নাভাবিব যে ইণ্টাৰভিউ চবৰে ভাল হৈছে, হয় কিছু সংখ্যক মানুহৰ ভাল হৈ আছে, যাৰ নেকি মানে একদম গণাগণি ভাল হৈ আছে, যে ইমান সংখ্যক মানুহৰে ভাল হৈ আছে। তো আপোনালোকে যদি এক্সাম পাছ কৰিছে, তেতিয়া যদি ফিজিকেল এক্সাম পাছ কৰিছে, তেতিয়া আপোনালোকে পঢ়া আৰম্ভ কৰক। বেলেগৰ কথাত কেতিয়াও ধ্যান দিব। 110% আপোনালোকৰ নাম অহাৰ চান্স আছে। যদিও নাম আহে, তথাপিও আপোনালোকে যদি পঢ়ি থাকে আপোনালোকৰ লছ নহয়, কিন্তু যদি পঢ়া বাদ দিয়ে তেতিয়াহ'লে আপুনি বহুত এটা ডাঙৰ ধোকা খাই যাব। তো নিশ্চয় ভিডিঅ'টো বুজি পাইছে মই কি ক'ব বিচাৰিছো। তো ভিডিঅ'টোত যদি অকণমান সন্দেহ থাকে, তেতিয়াহ'লে মই ইনষ্টাগ্ৰামত যাই মোক সুধিলে মই ধুনীয়াভাৱে ক'বলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ, জয় ভাৰত।